নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই ধৰণৰ বাতৰি নিটো চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰি এটা লাইক দি শেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ প্ৰথমটো খবৰ হ'ল কা বলবৎ হ'ল জাতিধ্বংসী কাৰ জৰিয়তে 20 লাখ ডিভোটাৰক নাগৰিকত্ব দিব এই কথা ঘোষণা কৰিছে বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এফালে অসমৰ নিবনুৱা কৰ্মৰ অভাৱত ককবকাই আছে আনফালে কাৰ জৰিয়তে বিদেশী সংস্থাপন দি আছে এয়া ৰাজ্যে উত্তৰ দিব 2024 লোকসভা নিৰ্বাচনত অসমৰ ৰাজ্যে ইয়াৰ পটক তুলিব হৈছে কাক লৈ শিল্পী সমাজে প্ৰতাৰণা কৰিলে যুৱচামৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে কেইদিনমান আগতে কা বলবৎ হ'ল আন্দোলনৰ হুংকাৰ দিছিল কিন্তু কা বলবৎ হোৱাৰ পিছত মৌন হৈ পৰিল জুবিন গাৰ্গ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ বিজেপি চৰকাৰৰ প্ৰধান অস্ত্ৰ হৈছে ছ'চিয়েল মিডিয়া ফেসবুকৰ এডমিনক কোটি কোটি টকা দি প্ৰচাৰ আৰম্ভ কৰিছে ফেসবুকত এতিয়া চৰকাৰী পক্ষক কোনো প্ৰশ্ন নকৰি বিৰোধী পক্ষক সমালোচনা কৰা দেখা যায় বুলি অভিযোগ উত্থাপন হৈছে পৰৱৰ্তী খবৰটো হৈছে এইবাৰ জোৰহাট লোকসভা সমষ্টিত গগৈ বনাম গগৈৰ যুঁজ আকৰ্ষণীয় হৈ পৰিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈৰ নাম ঘোষণা কৰাৰ পিছত দুই গগৈৰ যুঁজ আকৰ্ষণীয় হৈ পৰিছে শেষ মুহূৰ্তত কোনে জয়ী হয় সকলোৰে মুখে মুখে তপন গগৈ নে গৌৰৱ গগৈ পৰৱৰ্তী খবৰটো হৈছে বিকাশ যাত্ৰাৰ অংশস্বৰূপে আজি কামৰূপ জিলাত সৰ্বমুঠ 635 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন আৰু শিলান্যাস কৰে মাননীয় মুখ্যমন্ত্ৰীয়ে সৌৰশক্তি চালিত গভীৰ নলীনাদ প্ৰকল্প 13খন মধ্যমীয়া পৰ্যায়ৰ গভীৰ নলীনাদ আঁচনি সুইমিং পুলৰ সৈতে নিৰ্মাণ কৰা ইনডোৰ ষ্টেডিয়াম বিএড কলেজ দক্ষিণ কামৰূপ স্পৰ্টছ ক্লাবৰ ক্ৰীড়া প্ৰকল্পকে ধৰি একাধিক প্ৰকল্পৰ উদ্বোধন কৰে লগতে মাননীয় মুখ্যমন্ত্ৰীয়ে বৃদ্ধাশ্ৰম আৰু শিশু যত্ন গৃহ পশুপালন চিকিৎসালয় হাজো এফআৰইউ সবলীকৰণ আৰু নৱীকৰণ প্ৰকল্প ছয়গাঁৱৰ পৰা উকিয়ামলৈ যোৱা পথকে ধৰি 34টা পথৰ লগতে বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰে কামৰূপ জিলাৰ অন্তৰ্গত বিভিন্ন স্থানৰ এই প্ৰকল্পসমূহে জিলাখনৰ লগতে ৰাজ্যৰ উন্নয়ন আৰু বিকাশত অধিক ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে আশা ব্যক্ত কৰে